ঈদুল আজহাৰ উপলক্ষে আজি যি আমাৰ ঈদগাহ নামাজ হৈছে এই ঈদগাহ নামাজত আমি নামাজতো দোৱা কৰিছোঁ যে পবিত্ৰ ঈদৰ আজহাৰ এই মেহফিলৰ যোগেদি গোটেই বিশ্বৰ কাৰণে আমাৰ শান্তি যেন প্ৰৱৰ্তি থাকে তাৰ কাৰণে আমি বিশেষভাৱে দোৱাৰ কাৰণে আল্লাহৰ ওচৰত দৰখাস্ত কৰিছোঁ। ঈদগাহ ময়দানৰ সাধাৰণ সম্পাদক হিচাপে সমূহ অসমবাসী, সমূহ ভাৰতবাসী, সম্পূৰ্ণ পৃথিৱীৰ সহস্ৰ হাজাৰধিক জনসাধাৰণলৈ পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা জনালোঁ। এই ঈদ ভাতৃত্ববোধৰ প্ৰতীক, এই ত্যাগৰ প্ৰতীক, এই ঈদ কথা দি কথা ৰখাৰ প্ৰতীক। এই ঈদ হ'ল আমাৰ যিজন আমাৰ সৃষ্টিকৰ্তা তেখেতৰ আদৰ্শত নিজৰ সৰ্বোচ্চ উজাৰি দিয়াৰ ঈদ। গতিকে সকলোকে মই মোৰ ফালৰ পৰা আমাৰ ঈদগাহ কমিটিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনালোঁ। আমাৰ আজিৰ দিনটোত আপোনালোকক এই শুভক্ষণত আপোনাক অভিনন্দন জনাইছোঁ। আজি হ'ল কথাটো হ'ল কি আমি দেৰগাঁৱত এই বিভিন্ন জামাতৰ সমূহ ব্যক্তি ইয়াত একত্ৰিত হৈ আমি ইয়াত আঞ্চলিক ঈদগাহ ময়দানত আমি আজি ঈদৰ নামাজ 7:30 বজাত আদায় কৰিলোঁ। আৰু আজিৰ দিনটো এটা মহত্ব কি, এইটো কুৰবানী ঈদ। কুৰবানী মানে ত্যাগ, ডেডিকেশ্যন। যে আমি প্ৰত্যেকৰ কাৰণে ডেডিকেশ্যন কৰিব লাগিব। কুৰবানীৰ এটা অৰ্থই হৈছে ত্যাগ কৰা। গতিকে আমাৰ এইটো পৰম্পৰাগত এটা হিচাপে চলি আহিছে, কিবা এটা পশু মানে ডেডিকেট কৰিব লাগে। গতিকে আৰু কথা হ'ল কি, বৰ্তমান পৰিৱেশ পৰিস্থিতিলৈ চাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে আমাৰ দেশৰ যিটো শান্তি শৃংখলা সেইটো আমি অটুট ৰাখিব লাগিব আৰু আমাৰ যিটো পৰম্পৰা এইটোও আমি অটুট ৰাখিব লাগিব। গতিকে আমি প্ৰত্যেক যিসকলে কুৰবানী দিছে তেওঁলোকক প্ৰত্যেককে আমি সকীয়াই দিছোঁ যাতে আমাৰ এইখন দেশ হ'ল সংকাৰ আজানৰ দেশ। আমাৰ সমাজত আমাৰ চৌপাশে আমি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক বসবাস কৰোঁ, যাতে ইয়াৰ মাজত আমাৰ কাৰো মাজত শান্তিটো বিঘ্নিত নহয়। গতিকে আমি মিলাপ্ৰীতিৰে সকলোৱে আমাৰ এই উৎসৱটো পৰম্পৰাগতভাৱে আমি পাৰ কৰিম। ইছলাম মানেই হৈছে শান্তি। গতিকে আমাৰ দ্বাৰা, আমাৰ কথাৰে, আমাৰ কৰ্মৰে যাতে কাৰো অন্তৰত আঘাত নজন্মে আমি সেইটোৱে কামনা কৰোঁ। শেষত আমি সকলো অসমবাসীলৈ তথা ভাৰতবাসীলৈ ঈদৰ উল্লাস লৈ আছোঁ। তাকে কৈ মই আপোনালোকে সহযোগ কৰাৰ কাৰণে। তাৰ বিনিময়ত মানে কথা কি, আমাৰ হিমন্ত ছাৰৰ কাৰণেও ধন্যবাদ এটা জনাইছোঁ যে পৰিৱেশটো শান্তি সন্তোষ ৰখাৰ কাৰণে ধন্যবাদ দিছোঁ। হয়, ঈদগাহৰ পৰা আজি 7:30 বজাত ধুনীয়াকৈ নামাজ হ'ল, বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ল। আৰু আমি দেৰগাঁওবাসী ৰাইজে সকলোৱে সমিল মিলেৰে আমি এই কুৰবানী ঈদ পাৰ কৰিম। আৰু আমি সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশ মতে সকলো জামাতবিলাকে কৰিবলৈ সাজু হৈছে আৰু সকলোৰে দোৱা আৰু আশীৰ্বাদ থাকিলে। মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে কুৰবানীৰ যি সময়ত কাষৰ অইন মানুহো থাকে, যিটো আপোনালোকে যিটো সদায় বজাই ৰাখে, যিটো মানি আছে, সেইটো এইবাৰ তেখেতসকলে কৈছে যে আনৰ ধৰ্ম যাতে আঘাত আনিব। এইটো আপোনালোকে ইছলামৰ এটা নিয়মেই নহয় যেনে যে আনৰ ধৰ্ম আঘাত আনিব। মানে শান্তি আৰু সমিল মিলৰ ধৰ্ম হয় আৰু অসম মানে শংকৰ আজানৰ দেশ হয়। আৰু ইয়াত আমাৰ শংকৰ আজানৰ দেশৰ কাৰণে আমি প্ৰত্যেকজন নাগৰিকৰ আমাৰ দায়িত্ব আছে। আৰু আমি নিশ্চয় আমি সকলো, আৰু মই যিডোখৰ জেগাত থাকোঁ মিলনপুৰ, আপোনালোকে জানেই, সেইডোখৰত মই এঘৰে মুছলমান মানুহ আৰু আমি সকলো মিলিজুলি থাকোঁ। সকলোৰে দুখত ভাগ লওঁ, সকলোৰে সুখত ভাগ লওঁ, সকলোৰে আমি ঈদ বিহু একেলগে পালন কৰোঁ। আমাৰ দেৰগাঁও তথা গোলাঘাটত তেনেকুৱা কোনো অপ্ৰীতিকৰ সৃষ্টি আজিলৈকে নাই হোৱা, কোনো ভেদাভেদৰ সৃষ্টিও নাই, কোনো ব্যক্তিয়ে যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি সদায় সচেতন হৈ থাকোঁ। মোবাইলটো ওলাই গ'ল নাই? গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।